অমিতাভ বচ্চনৰ দৰে এজন নায়কে এবাৰ তেওঁ শিৱাজী বুলি এটা অনুষ্ঠানত কৈছিল। ছত্ৰপতি শব্দটো শিৱাজীৰ আগত লগোৱা নাছিল। তাৰ লগে লগে মাৰাঠা জাতি গৰজি উঠিছিল যে ছত্ৰপতি শব্দটো কিয় নক'ব, অমিতাভ বচ্চন ডাঙৰ নহয়, ডাঙৰ ছত্ৰপতি শিৱাজী। আমিও এটা আৰম্ভ কৰিব লাগে পৰম্পৰা, লাচিত বুলি যাতে কোনেও ক'ব নোৱাৰে, নোকোৱাটো অভ্যাস কৰা ভাল। মহাবীৰ লাচিত এটা অভিধা আহিব লাগে, লাচিত নহয় মহাবীৰ লাচিত প্ৰতিটো ক্ষেত্ৰতে। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, একেবাৰে চমুৱাই আনিছোঁ, লাচিত বৰফুকনৰ বিষয়ে শেহতীয়াভাৱে চৰ্চা হৈছে, খুব ভাল কথা। লাচিত বৰফুকনৰ জীৱনী ভাৰতৰ বিভিন্ন ভাষালৈ অনুদিত হৈছে। অৰুপ কুমাৰ দত্তৰ যিখন জীৱনী বা ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ লাচিত এণ্ড হিজ টাইমছ আমি সকলোৱে নিশ্চয় পঢ়া উচিত। মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ অসমৰ এটা জাতীয় সংগঠন, বিভিন্ন ধৰণৰ কাম তেওঁলোকে কৰিছে। আজি কৈছে যে লাচিতৰ অসমত প্ৰথমটো প্ৰতিমূৰ্তি এই সংগঠনটোৱে প্ৰতিষ্ঠা কৰিছিল, যিটো কথা মই নিজেও জনা নাছিলোঁ। মই ধন্যবাদ জনাইছোঁ তেওঁলোকক। প্ৰথমতে লাচিত দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে। বীৰ লাচিতৰ পৰা তেখেতৰ যি ত্যাগ, তেখেতৰ যি বীৰত্ব, যি সাহস, সেই সাহসে আমাক এতিয়া অনুপ্ৰেৰণা যোগায় আৰু এনেকুৱা অনুষ্ঠানবোৰৰ জৰিয়তে হয়তো এটা বাৰ্তা কঢ়িয়াই লৈ ফুৰে, যাৰ পৰা আমাৰ মাজৰ পৰা যেন আমাৰ নৱপ্ৰজন্মৰ পৰা তেনেকুৱা বীৰ ওলাওক আৰু যাৰ এষাৰ মাতত যাতে গোটেই জনতা জাগি উঠে। আৰু খুব বেছি ভাল লাগিছে ইয়ালৈ আহি।